নমস্কাৰ বন্ধু বান্ধৱীসকল মই সুলোচনা আপোনালোকক সকলোকে মোৰ চেনেলত স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে আশা কৰোঁ সকলোৱে ভালে আছে আজি এজন মেখেলা চাদৰৰ ডিজাইন দেখাম ডিজাইনটো মই এখন দুপট্টাৰে বনাইছো আৰু ডিজাইনটো মই কেনেকৈ বনালো কেনেকৈ কাটিলো দুপট্টাটো সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু মানে একদম কম খৰচত কম সময়ত সিম্পল কাপোৰ এজোৰ বনাব পাৰিব সকলোৱে বনাব পাৰিব যেহেতু সকলোৱে ভাবে যে এজোৰ ডিজাইন কৰি নিজে ডিজাইন কৰি কাপোৰ এজোৰ পিন্ধিম ইয়াতে আৰু যদি ইচ্ছা কৰে বেলেগ কিবা অলপ এড কৰিব পাৰে মই একদম সিম্পলে বনাইছো মই কেনেকৈ বনালো এইখিনি ডিটেইলছ দেখুৱাম মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আপোনালোকক আৰু এই ভিডিঅ'টো চালে আপোনালোকে মানে বনাব পাৰিব কাপোৰজোৰ যে কেনেকৈ বনালো মই দুপট্টাটো কেনেকৈ কাটিছো সবখিনি মই ডিটেইলছ দেখুৱাই দিছো আৰু আপোনালোকে চাব আৰু যদি মোৰ এই ভিডিঅ'টোৰ পৰা কিবা উপকৃত হয় বা বনাব পাৰে কাপোৰ এজোৰ বনাব পাৰে নিজে ডিজাইন কৰি পিন্ধিব পাৰে মোৰ ভিডিঅ'বিলাক চাই তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব যে কাপোৰজোৰ কেনেকুৱা লাগিছে আৰু বস্তুখিনিতো সকলোখিনি মই অনলাইনতে অৰ্ডাৰ কৰিছিলোঁ আৰু যদি আপোনালোকক লাগে মই লিংক এটা দি দিম আৰু এনেও মই ডেছক্ৰিপশ্যন বক্সত লিংক এটা দি দিম আপোনালোকে চাব এবাৰ আৰু যদি ভিডিঅ'টো ভাল লাগিছে শেষত আৰু এবাৰ ক'লোঁ যাতে ভাল লাগিছে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আহকচোন চাওঁ মই কাপোৰযোৰ কেনেকৈ বনালোঁ মেখেলা চাদৰযোৰ বনোৱাৰ কাৰণে এইকেইটা বস্তু ইউজ কৰিছিলোঁ লেছটো আৰু যিটো দুপট্টাৰ লগতে আহিছিল সেইটো লেছটো মই আগতে খুলি থৈছিলোঁ সেইটো ভিডিঅ'ত নেদেখুৱালোঁ সেইটো খুলি ল'ব আৰু এতিয়া কাটিছোঁ মই চাওঁ কেনেকৈ কাটিছোঁ মাজৰখিনি বাদ দি মই দুটা সাইড কাটি লৈছোঁ প্ৰথমে এতিয়া ভিডিঅ'টো চালে গম পাব এতিয়া দুপট্টাখন দুটা সাইড কাটি ল'লোঁ এতিয়া মাজৰখিনিৰ পৰা মই সাইড পাৰিটো ওলাম আৰু এই সাইড পাৰিটো কাটিম চাওক এনেকৈ আৰু সেই মাজৰ ফুলখিনি ৰঙা ফুলখিনি মই এক্সট্ৰা ৰাখিম সেইটো মই ব্লাউজ পিচ আচ্ছা ব্লাউজ পিচত লগাই দিম সেইটো আৰু প্ৰথমতে মেখেলাখন চিলাম দুপট্টাখন অলপ কাপোৰখিনি বেছি আছিলে সেইখিনি কাটি ল'লোঁ আৰু ভিডিঅ'টোত দেখুৱাৰ দৰে এইটো মিলাই লৈ ল'লোঁ আৰু চিলাই কৰি দিম আৰু ইয়াতে মই এটা ৰঙা লেছ লগাম সেইকাৰণে আগত লেছটো চাই ল'লোঁ যে কিমানখিনি লাগিব লেছটো সেই হিচাপে মই কাপোৰখিনি এৰি চিলাই কৰি যাম
এতিয়া নেটখন মই ওপৰৰ পৰা চিলাই দিম ইয়াতে চিলাওতে অলপমান সাৱধানে চিলাব কাৰণ নেটটো অলপমান বলি যায় নহলে ফাৰ্ষ্টটো আগতে চিলাই কৰি ল'ব যদি দিগদাৰ হয় কিন্তু একদম লাহে লাহে চিলাব নহলে অলপমান যদি টানি দিয়ে তেতিয়াহলে নেটটো বলি যায় আৰু তেতিয়া কাপোৰটো ভাল নহয় আৰু তেৰা বেকা হৈ যায় সেইকাৰণে অলপ সাৱধানে চিলাব এতিয়া মেখেলাখনৰ কাৰণে যেটো লেস ব্যৱহাৰ কৰিম হেতু মানে দুপাট্টাৰ লগতে আহিছে ইয়াতে অলপমান এক্সট্ৰা আছিল সেইখিনি মই কাটি মেখেলাখনত লগাই দিম এতিয়া মেখেলাৰ চিলাইটো কমপ্লিট হৈ গল এতিয়া মই চাদৰখন চিলাম আৰু এই চাদৰখনত প্ৰথমে এইটো লেসটো লগাই লৈছো এটোটো দুপাট্টাখনৰ লগতে আহিছে এই লেসটো প্ৰথমে এটা সাইড চিলাই লৈছো এতিয়া দুপাট্টাটো লেসটোৰ ভিতৰত ভৰাই দিম আৰু ওপৰত এটা চিলাই মাৰি দিম এতিয়া চাদৰখনৰ ওপৰৰ ভাগটো চিলাই মাৰি দিম ইয়াতে মই একো নলগালো লেস ডাইৰেক্ট এটো খালি ভাঁজ কৰি চিলাই দিছো নেটটো ভাঁজ কৰি চিলাই দিছো আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে আৰু লেস লগাব পাৰে সৰু সৰু লেস ধুনীয়া ধুনীয়া
চাদৰখনৰ আঁচলৰ অংশখিনি লগালোঁ। এতিয়া মই সাইড পাৰিটো লগাম আৰু সেই যে মাজৰ পৰা কাটি ৰাখিছিলোঁ সেইখিনি সাইড পাৰিটো লগাই দিম সেইখিনিৰে আৰু এনেকৈ লগাই দিম। ওপৰত একো ভাঁজ নকৰোঁ, ডাইৰেক্ট চিলাই মাৰি দিম, কাৰণ ইয়াতে এটা লেছ লগাম আৰু লেছটো লগোৱাৰ কাৰণে মানে সেইটো ভাঁজ কৰি নিচিলালেও হ'ব, এনেও নেট কাপোৰ এৰাই নাযায়। আৰু দুপাট্টাটো চিধা কৰি কটাৰ ফলত এই অলপমান কম হৈ গ'ল লেছটোত, আৰু এই যিটো ব্লাউজ পিচৰ কাৰণে ৰাখিছিলোঁ নেটটো তাৰে পৰাই অলপমান কাটি লগাই দিলোঁ। ইয়াতে চাওক, ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকে লগাব যদি অলপমান কম পৰে, কাৰণ সেইখিনিতে ব্লাউজত ইমানখিনি নালাগে, বহুতখিনি ৰৈ যায় এক্সট্ৰা। আৰু এতিয়া চাদৰখনৰ পটিটোৰ ভাঁজ কৰি চিলাই দিম, সেইটো কিন্তু ভাঁজ কৰি চিলাই দিম, নহ'লে এই দুপাট্টাটোৰ যিবিলাক চেন চিলাই মাৰা আছে সেইটো মানে চিলাইখিনি ওলাই যাব, সেইকাৰণে সেইটো ভাঁজ কৰি চিলাই দিম। আৰু এতিয়া ছাইডত এটা সৰু লেছ লগাই দিম, আৰু এই লেছটোও মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, আপোনালোকক যদি লাগে মই লিংকটো দি দিম। আৰু এইটো ভাল গ্লিটাৰ লগোৱা নহয়, মই আগতেও মই আনবক্সিং ভিডিঅ'ত দেখুৱাই দিছিলোঁ এই মানে লেছটো, আৰু এইটো বহুতকেইটা আহিছে, মাল্টি কালাৰৰো আহিছিল। প্ৰথমে মই দেখুৱাইছিলোঁ ভিডিঅ'টোত মাল্টি কালাৰটোৱে লগাম বুলি ভাবিছিলোঁ, কিন্তু মই পিছত দেখিলোঁ যে ৰঙা ফুল আছে কাৰণে মই ৰঙাটোৱে লগাই দিলোঁ। আপোনালোকৰ ইচ্ছা, মানে যেনে ধৰণৰ লগাব খোজে। আৰু এতিয়া এয়া চাওক কাপোৰযোৰৰ ফাইনেল লুক। আৰু এই কাপোৰযোৰৰ ছাইড পাৰিটোত যি খালী ঘৰবিলাক দেখিছে তাতে মই এটা কটনৰ ফ্লাৱাৰ লেছ লগাই দিম। এইটো হ'ল কটনৰ ফ্লাৱাৰ লেছটো, এনেধৰণৰ আহে। আৰু এতিয়া কাটি এটাকে লগাই দিম, মই ঘনকৈ নলগাম, পাতলকৈ লগাম। মই কাপোৰযোৰত মিলাই ফ্লাৱাৰ লেছটো লওঁ। আৰু এইটো গ্লুৰে প্ৰথমে গ্লু লগাই ছেট কৰিম, তাৰপিছত কিন্তু মই হাত চিলাই মাৰি দিম।
এয়া চাক কাপোৰযোৰৰ ফাইনেল লুক এটা দুপট্টাতে গোটেই কাপোৰযোৰ হৈ গ'ল খালি লেছটোহে মই এক্সট্ৰাকৈ লগালোঁ আৰু এই ফ্লাৱাৰকেইটা লগাই দিছোঁ কাৰণ এইকেইটা নহ'লে পাতল পাতল দেখা মানে দেখি আছিল বেয়া দেখা হৈ আছিল আৰু এইকেইটা লগোৱাৰ পিছত কাপোৰযোৰো চাওক কিমান ধুনীয়া লাগিছে আৰু যদি কোনোবাই ইয়াতে হেভি ডিজাইন বনাব খোজে তেতিয়াহ'লে ফ্লাৱাৰলেছ হোৱাইট আৰু ৰঙাটো লগাব পাৰিব ইয়াতে ফ্লাৱাৰ তেতিয়াহ'লে আৰু বেছি ধুনীয়া দেখিব কাপোৰযোৰ চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলোৱে ভালে থাকক ধন্যবাদ